নমস্কাৰ বন্ধুসকল, অল ইণ্ডিয়া লিমিটেড ফালৰ পৰা 26খন ব্ৰেণ্ড নিউ এছ এম্বুলেন্স টেণ্ডাৰ মুকলি কৰা হৈছে। আপুনিও যদি গাড়ী ব্যৱসায়ৰ লগত জড়িত অল ইণ্ডিয়া লিমিটেডত এম্বুলেন্সৰ টেণ্ডাৰ দি যদি আপুনি এটা ভাল ইনকম কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে অল ইণ্ডিয়াৰ এম্বুলেন্স টেণ্ডাৰৰ কাৰণে এপ্লাই কৰিব, এপ্লাই কৰিবলৈ আপোনালোকক ডকুমেণ্টছ কি প্ৰয়োজন হ'ব, মাহিলী দৰমহা কিমান পাব, এপ্লাই কৰাৰ লাষ্ট ডেট কিমান, সকলো A to Z ডিটেইলছ এই ভিডিঅ'ত দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপুনি আমাৰ চেনেল নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু তথ্যমূলক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। টেণ্ডাৰ এপ্লাই কৰিবলৈ আপোনালোকে এই পেজত আহিব, ইয়াৰ ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। টেণ্ডাৰ ছেকশ্যনত আপোনালোকে হায়াৰিং দ্য ছাৰ্ভিচ অফ এছ এম্বুলেন্স টেণ্ডাৰ দেখা পাব। চ' ইয়াতে আপোনালোকে এপ্লাই বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। টেণ্ডাৰ এপ্লাই কৰিবলৈ প্ৰথমতে আপোনালোকে একাউণ্ট বনাব লাগিব, তো তাৰ কাৰণে ছাইন আপ বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। ইমেইল এড্ৰেছত আপোনালোকৰ এটা এক্টিভ ইমেইল ID এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ এটা 10 ডিজিটৰ এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব। এণ্টাৰ ইয়ৰ আধাৰ নম্বৰত আপোনালোকৰ 12 ডিজিটৰ আধাৰ কাৰ্ড নম্বৰটো প্ৰপাৰলি ইয়াত আপোনালোকে ফিল আপ কৰিব। তাৰপিছত কেপচা কোড ফিল কৰি চেণ্ড OTPত ক্লিক কৰিব। আপোনালোকৰ KYC পেজটোৰ ৰিডাইৰেক্ট হৈ আহিব, তো ইয়াতে আপোনালোকে কণ্টিনিউ বটনত ক্লিক কৰিব। চ' ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰি নেক্সট বটনত ক্লিক কৰিব। চ' আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে এটা 6 ডিজিটৰ OTP আহিব, ইয়াত OTP এণ্টাৰ কৰি ছাবমিট কৰিব। আপোনালোকৰ যদি ডিজিলকাৰ একাউণ্ট ক্ৰিয়েট কৰা আছে তেন্তে ইয়াত আপোনালোকৰ এনেকৈ পেজটো খোল খাই আহিব। যদি আপোনালোকৰ ডিজিলকাৰ একাউণ্ট ক্ৰিয়েট কৰা নাই তেন্তে প্ৰথমতে আপোনালোকে ডিজিলকাৰ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। মোৰ যিহেতু ডিজিলকাৰ একাউণ্ট বনোৱা আছে, চ' ইয়াত মই ডিজিলকাৰৰ পিন কোড এণ্টাৰ কৰি ডান কৰিছোঁ। যদি আপোনালোকৰ ডিজিলকাৰ একাউণ্ট বনোৱা নাথাকে তেন্তে প্ৰথমতে আপোনালোকে ডিজিলকাৰ একাউণ্ট বনাই ল'ব। তাৰপিছত আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে আধাৰ কাৰ্ডত ৰাইট ক্লিক কৰি এলাও বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ডিজিলকাৰ পেজটো ৰিডাইৰেক্ট হৈ আহিব আৰু আপোনালোকৰ KYC ছাকচেছফুলি কমপ্লিট হৈ যাব। তাৰপিছত আপোনালোকৰ লগইন পেজটো খোল খাই আহিব। ইয়াত আপোনালোকৰ আধাৰ নম্বৰ এণ্টাৰ কৰি কেপচা কোড ফিল কৰিব আৰু ছাবমিট OTPত ক্লিক কৰিব। আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP আহিব, ইয়াত OTP এণ্টাৰ কৰি লগইন কৰিব। তাৰপিছত আপোনালোকৰ ডাছবৰ্ডটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে আপডেট প্ৰফাইলত ক্লিক কৰিব। চ' আপোনালোকৰ প্ৰফাইল ছাকচেছফুলি আপডেট হৈ যাব। তাৰপিছত আপোনালোকে হোমৰ ওচৰত থকা টেণ্ডাৰ্ছত ক্লিক কৰিব। চ' ইয়াত আপোনালোকৰ এক্টিভ টেণ্ডাৰটো শ্ব' কৰিব। ইয়াত আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন খোল খাই আহিব। ইয়াতে আপোনালোকৰ টেণ্ডাৰ নম্বৰ জেনেৰেট হৈ আহিব। নেম অফ এপ্লিকেণ্টত আপোনালোকৰ ফুল নেম এণ্টাৰ কৰিব লাগিব। যদি আপোনালোকে মেইল হয় তেন্তে মিষ্টাৰ ছিলেক্ট কৰিব, যদি আপোনালোকে ফিমেল হয় তেন্তে মিছ বা মিছেছ ছিলেক্ট কৰিব পাৰে। চ' আপোনালোকৰ যিটো ফুল নেম ইয়াত আপোনালোকে ফিল আপ কৰিব। যদি আপোনালোকৰ মিডিল নেম আছে তেন্তে মিডিল নেম এণ্টাৰ কৰিব পাৰে। নেম অফ এপ্লিকেণ্ট ফাদাৰ্ছত আপোনালোকৰ ফাদাৰ্ছৰ ফুল নেম এণ্টাৰ কৰিব। এপ্লিকেণ্ট লেটেষ্ট কালাৰ ফটোত আপোনালোকে এখন পাছপৰ্ট চাইজ ফটোৰ ইয়াত আপলোড কৰিব লাগিব। আপোনালোকৰ ফটোৰ বেকগ্ৰাউণ্ড হোৱাইট বা ব্লু বেকগ্ৰাউণ্ড হ'ব লাগিব। চ' ইয়াত আপোনালোকে এখন পাছপৰ্ট চাইজ ফটো আপলোড কৰি আপোনালোকৰ জেণ্ডাৰটো ছিলেক্ট কৰি ল'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নম্বৰত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে এক্সচেঞ্জ কাৰ্ড বনোৱা নাই, আমাৰ ইউটিউব চেনেলত তাৰ ভিডিঅ' পাই যাব। চ' ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দিম। ভিডিঅ' চাই আপোনালোকে এটা এক্সচেঞ্জ কাৰ্ড বনাই ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰিব। কাৰ্ড ইছ্যু ফ্ৰম এক্সচেঞ্জ নেমত আপোনালোকে যিটো চেণ্টাৰত এক্সচেঞ্জ কাৰ্ড এপ্লাই কৰিছে সেই চেণ্টাৰটো ইয়াত আপোনালোকে ছিলেক্ট কৰিব। ইয়াত আপোনালোকে চেপাখোৱা, ডিব্ৰুগড়, ডিগবৈ, ডুমডুমা, দুলীয়াজান, মিয়াও, মৰাণহাট, নামৰূপ, শিৱসাগৰ, সোণাৰী, তিনিচুকীয়া এনেকৈ ভালেকেইটা এক্সচেঞ্জ অফিচ পাই যাব। চ' আপোনালোকৰ যিটো এক্সচেঞ্জ অফিচত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনোৱা আছে লিষ্টৰ পৰা আপোনালোকে ছিলেক্ট কৰি ল'ব। ভেলিডিটি অফ এক্সচেঞ্জ কাৰ্ডত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ যিটো ৰিনিউৱেল ডেট ইয়াতে আপোনালোকে কেলেণ্ডাৰ পৰা ডে, মন্থ আৰু ইয়াৰটো ছিলেক্ট কৰি ল'ব। এক্সচেঞ্জ কাৰ্ড ইমেজত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ এটা কপি ইয়াত আপোনালোকে 200 to 2 MB ভিতৰত JPEG ফৰ্মেটত আপলোড কৰি দিব। ডেট অফ বাৰ্থ অফ এপ্লিকেণ্টত আপোনালোকৰ যিটো জন্মৰ তাৰিখ
কেলেণ্ডাৰৰ পৰা আপোনালোকে ডে, মন্থ আৰু ইয়াৰটো ছিলেক্ট কৰিব। পেন নম্বৰত আপোনালোকৰ পান কাৰ্ডৰ ফুল নম্বৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে এড্ৰেছ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। এড্ৰেছ বক্সত আপোনালোকৰ ফুল এড্ৰেছটো ভৰাই দিব, বা যদি আপোনালোকে গাঁৱত থাকে তেন্তে গাঁৱৰ নামটো ভৰাব, যদি টাউনত থাকে তেন্তে আপোনালোকৰ টাউন নামটো ভৰাব। চিটি, টাউন, ভিলেজত আপোনালোকে গাঁৱৰ নামটো ভৰাব, নতুবা আপোনালোকে যদি টাউনত থাকে তেন্তে টাউনৰ নামটো ভৰাব। পোষ্ট অফিচত আপোনালোকৰ পোষ্ট অফিচ নেমটো ভৰাব। পুলিচ ষ্টেচনত আপোনালোকৰ যিটো পুলিচ ষ্টেচন নেম হয় ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। ষ্টেটত আপোনালোকে আছাম আৰু অৰুণাচল প্ৰদেশ দুটা পাব, চ' ইয়াতে আপোনালোকে আছাম ছিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টত আপোনালোকে চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ আৰু তিনিচুকীয়া এনেকৈ 4খন ডিষ্ট্ৰিক্ট পাব, আৰু এই 4খন ডিষ্ট্ৰিক্টৰ ভিতৰৰ লোকসকলেহে এই টেণ্ডাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ এই লিষ্টত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নেম নাই তেন্তে আপোনালোকে এই এম্বুলেঞ্চ টেণ্ডাৰৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, চ' ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো এৰিয়াৰ পিন কোড ইয়াত এণ্টাৰ কৰিব। ডু ইউ হেভ অইল ভেণ্ডৰ কোডত যদি আপোনালোকে আগতে অইলৰ টেণ্ডাৰ দিছে আৰু আপোনালোকৰ অইল ভেণ্ডৰ কোড আছে তেন্তে ইয়াত আপোনালোকে য়েছ কৰি ল'ব। যদি আপোনালোকে ফাৰ্ষ্ট টাইম টেণ্ডাৰৰ কাৰণে এপ্লাই কৰি আছে তেন্তে ন' ছিলেক্ট কৰিব। ৱেডাৰ ৱৰ্কিং ইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ছেক্টৰ ইউনিটত আপোনালোকে ন' ছিলেক্ট কৰিব। ৱেডাৰ ডিপেণ্ডেণ্ট অফ এনি অইল এমপ্লয়মেণ্ট ইন ছাৰ্ভিচত ন' ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি অট'মেটিকলি ফেচ হৈ আহিব। তাৰপিছত ইয়াত আপোনালোকৰ ছিগনেচাৰটো 2 পৰা 2 MB ভিতৰত JPEG ফৰ্মেটত আপলোড কৰি দিব। নেক্সট আপোনালোকে এজ প্ৰুফৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব, চ' ইয়াৰ কাৰণে আপোনালোকে পেন কাৰ্ডৰ কপিটো 200 KB পৰা 2 MB ভিতৰত JPEG ফৰ্মেটত আপোনালোকে আপলোড কৰিব। তাৰপিছত ছেল্ফ ডিক্লেৰেশ্যনৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি ছাবমিট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনৰ প্ৰিভিউটো খোল খাই আহিব, চ' ইয়াত আপোনালোকৰ গোটেই পাৰ্চনেল ডিটেইলছ ফিল আপ হৈ আহিব, আৰু আপোনালোকৰ যিকেইখন ডকুমেণ্টছ আপোনালোকে আপলোড কৰিছে গোটেইকেইখন ইয়াতে শ্ব' কৰিব। চ' আপোনালোকে প্ৰিভিউটো এবাৰ ভালকৈ চাই ল'ব। যদি আপোনালোকৰ ডিটেইলছত ডকুমেণ্টছত কোনো ধৰণৰ ভুল নাই তেন্তে ইয়াত আপোনালোকে কনক্লুজন বক্সত চেক কৰি ফাইনেল ছাবমিট কৰিব। যদি আপোনালোকৰ এপ্লিকেশ্যনত কিবা ডিটেইলছ ভুল হৈ আছে বা আপোনালোকৰ ডকুমেণ্টছ মিছমেচ হৈ আছে তেন্তে আপোনালোকে চেঞ্জ কৰি ল'ব। এবাৰ ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে টেণ্ডাৰৰ কোনো ধৰণৰ এডিট কৰিব নোৱাৰিব। ফাইনেল ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব, আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ জেনেৰেট হৈ আহিব। চ' ইয়াত আপোনালোকে টেণ্ডাৰ ফৰ্মৰ ভিউ ফাইলত ক্লিক কৰিব, আৰু আপোনালোকৰ যি টেণ্ডাৰ এপ্লিকেশ্যন অট'মেটিকলি ডাউনলোড হৈ আহিব। আপোনালোকৰ টেণ্ডাৰ এপ্লিকেশ্যনখন জেনেৰেট হৈ আহিব, আৰু এই টেণ্ডাৰ কপিটো আপোনালোকে এটা প্ৰিণ্ট আউট কৰি ভালকৈ ঘৰত ৰাখি থ'ব। যদি আপোনালোকৰ প্ৰিণ্টাৰ নাই তেন্তে আপোনালোকে ছেভ কৰি ল'ব। যেতিয়া আপোনালোকৰ টেণ্ডাৰ ৰিজাল্ট দিয়া হ'ব তেতিয়া আপোনালোকৰ এই টেণ্ডাৰ কপিটো আপোনালোকৰ প্ৰয়োজন হ'ব, আৰু যদি আপোনালোকে বাই চান্স টেণ্ডাৰ লাভ কৰে তেতিয়াও আপোনালোকক এই কপিটো প্ৰয়োজন হ'ব, চ' আপোনালোকে কপিটো ভালকৈ থৈ ল'ব। চ' আজিৰ ভিডিঅ'ত ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।